ইনষ্ট্ৰাক্টৰ ইয়াত আছে, RMS বৰপেটা হোষ্ট, সকলোলৈ মই মোৰ শ্ৰদ্ধা যাচি আজি অনুষ্ঠান আৰম্ভ কৰিছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ অষ্টমমান শ্ৰেণীৰ চিম্পেথি নামৰ যিটো কবিতা আছে, সেই কবিতাটো মই তোমালোকৰ লগত আলোচনা কৰিম। কবিতাটোৰ ৰচক হ'ল চাৰ্লছ মেকলে। এই কবিতাটো চাৰ্লছ মেকে এই কবিতাটো ৰচনা কৰিছে। গতিকে আমি বিতংকৈ কবিতাটোৰ ফালে আগবাঢ়িছো। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন হাতৰ ওচৰত যুগুতাই লোৱা আৰু পাঠটোৰ ফালে মনোযোগ দি চাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনখন দেখিবলৈ পাইছানে? পাইছো স্যাৰ। পাইছা ন? হয় স্যাৰ। Sympathy, a poem by Charles দেখা পোৱা নাই। চাৰ্লছ মেকি। দেখা পোৱা নাই? পাবা, অলপ ধৈৰ্য ধৰা, পাই যাবা, হয়তো নেটৱৰ্কৰ সমস্যা আছে। আজি মই তোমালোকৰ লগত আলোচনা কৰিম চাৰ্লছ মেকে লিখা এই চিম্পেথি নামৰ কবিতাটো। এই কবিতাটো আলোচনা কৰাৰ আগতে আমি লিখকৰ বিষয়ে, এই কবিগৰাকীৰ বিষয়ে, কবিজনৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব। About the poet চাৰ্লছ মেকে। চাৰ্লছ মেকে নামৰ কবিগৰাকীৰ জন্ম হৈছিল ২৭ মাৰ্চ ১৮১৪ চনৰ স্কটলেণ্ডৰ পাৰ্থ নামৰ ঠাইত। স্কটলেণ্ড তোমালোকে নিশ্চয় নাম শুনিছা। স্কটলেণ্ড শুনিছানে নাই? ইউৰোপৰ এখন দেশ স্কটলেণ্ড। ইংলেণ্ডৰ কাষৰেই দেশ হ'ল স্কটলেণ্ড। এই স্কটলেণ্ডৰ পাৰ্থ নামৰ ঠাইত ১৮১৪ চনৰ ২৭ মাৰ্চত চাৰ্লছ মেকেৰ জন্ম হয়। He was a Scottish poet, journalist, author, anthologist, novelist and a songwriter. ফটোখন চাগে তোমালোকে দেখিছা, হয়নে? হেল্ল'? হেল্ল' স্যাৰ, আমি দেখি আছো। ঠিক আছে। শুনিও আছো, দেখি আছো স্যাৰ। ঠিক আছে। আছো স্যাৰ। He was a Scottish poet, journalist, author, anthologist, novelist and a songwriter. তেওঁ আছিল এজন স্কটিছ দেশৰ কবি, জাৰ্নেলিষ্ট মানে জানানে তোমালোকে কি জাৰ্নেলিষ্ট? জানো স্যাৰ, সাংবাদিকতা। সাংবাদিক। জাৰ্নেলিষ্ট মানে সাংবাদিক। তেওঁ এজন সাংবাদিক আছিল। আৰু হয় স্যাৰ। অথৰ মানে কি জানানে? জানো স্যাৰ। অথৰ মানে লিখক। হয় স্যাৰ। অথৰ মানে লেখক। এন্থলজিষ্ট মানে বাৰু কি জানানে? এই শব্দটো কিজানি তোমালোকৰ নতুন। এন্থলজিষ্ট। হয় স্যাৰ, পোৱা নাই স্যাৰ। এন্থলজিষ্ট মানে হ'ল যিয়ে কি কৰে, বিভিন্ন ৰচনা একেলগ কৰি সংগ্ৰহক বুলি যে আমি কওঁ। হয় স্যাৰ। সেই সংগ্ৰহক বিভিন্ন ধৰণৰ ৰচনা সংগ্ৰহ কৰি তেওঁ কি কৰে, যুগুতাই এখন পুথি হিচাপে তেওঁ প্ৰকাশ কৰে। সেইটোকে এন্থলজিষ্ট বুলি কয়। নভেলিষ্টটো জানাই তোমালোকে, উপন্যাসিক। আৰু চং ৰাইটাৰ, যিয়ে গীত ৰচনা কৰে, আমি যাক গীতিকাৰ বুলি কওঁ। So his best known books are Extraordinary Popular Delusions and The Madness of Crowd. এই দুখন হৈছে তেওঁৰ বিখ্যাত গ্ৰন্থ। এখন হ'ল এক্সট্ৰাঅৰ্ডিনাৰী পপুলাৰ ডিলিউশ্যন আৰু এখন হৈছে মেডনেছ অফ ক্ৰাউড। গতিকে কবিৰ বিষয়ে অলপ জানি থোৱাটো ভাল কথা। কাৰ কবিতা আমি পঢ়ি আছো? His songs are published as the Immigrants. তেওঁৰ গানবোৰ এমিগ্ৰেণ্টছ বুলি এখন সংকলনত প্ৰকাশ পাইছিল। তেওঁৰ গানৰ সংকলন এইখন, দি এমিগ্ৰেণ্ট। He served as an editor of Illustrated London News for several years and also worked as a journalist for Morning Chronicle. গতিকে Illustrated London News নামৰ যিখন বাতৰি কাকত আছে, সেই বাতৰি কাকতখনত তেওঁ কি কৰিছিল, এডিটৰ হিচাপে বহু বছৰ তেওঁ কাম কৰিছিল। আৰু দি মৰ্ণিং ক্ৰনিকল নামৰ বাতৰি কাকতখনত তেওঁ বহু বছৰ জাৰ্নেলিষ্ট হিচাপে কাম কৰিছিল।
তেওঁৰ মৃত্যু হৈছিল 24 ডিচেম্বৰ 1889 চনত 1889 তেওঁৰ 24 ডিচেম্বৰ 1889 তেওঁৰ এই মহান কবিগৰাকীৰ মৃত্যু হয় সংক্ষিপ্ত তেওঁৰ এটা বিষয় আমি জানিবলৈ চেষ্টা কৰিলো যে চাৰ্লছ মেককেব আৰু কোন আছিল তাৰোপৰি তেওঁ বিভিন্ন ধৰণৰ ৰচনা কৰিছে আৰু বহুত ডিপ্ল'মেটিক কাম কাজত তেওঁ জড়িত আছিল সেই সময়ত ইংলেণ্ডত এতিয়া আমি অলপ জানিম হোৱাট ইজ চিম্পেথি চিম্পেথিনো কি ইতিমধ্যে তোমালোকে গম পাইছা চিম্পেথি মানে কি তথাপি আৰু এবাৰ মই আলোচনা কৰি দিছো সংক্ষিপ্তভাৱে চিম্পেথি মিন্স ফিলিং এলাইক টু আদাৰ্ছ both emotionally and mentally sympathy এটা মিনিং হল যে feeling alike মানে একে যেন অনুভৱ কৰা আনৰ লগত নিজক একে বুলি অনুভৱ কৰা both emotionally and mentally মানসিকভাৱে আৰু আৱেগিকভাৱে আনৰ লগত নিজক একে বুলি ভবাটোৱে হৈছে এটা sympathy সেইটো এটা sympathy যে আমি যেতিয়া আনৰ লগত নিজকে আমি যেতিয়া আনৰ লগত নিজক আৱেগিক আৰু মানসিকভাৱে এতিয়া ফোনবিলাক সময়তে আহি পায় আনৰ লগত যেতিয়া আমি নিজকে তুলনা কৰিম নিজক আৱেগিক আৰু মানসিকভাৱে যেতিয়া এক বুলি ভাবিম তেতিয়াই সেইটো আমি চিম্পেথি বুলি কওঁ আন এটা মিনিং আছে অক্সফৰ্ড লাৰ্নাৰ্ছ ডিকচনেৰীৰ পৰা লোৱা মিনিং এইটো দ্য ফিলিং অফ বিং চৰি ফৰ সামবডি কাৰোবাৰ প্ৰতি আমি যেতিয়া দুখ অনুভৱ কৰিম দুখিত অনুভৱ কৰিম পুতৌ অনুভৱ কৰিম পুতৌ নহয় ঠিক কাৰোবাৰ প্ৰতি আমি যেতিয়া অলপ দুখ অনুভৱ কৰিম তেতিয়াই কি হ'ব আমি সেইটোও চিম্পেথি বুজাব showing that you understand and care about somebody's problem যেতিয়া তুমি আনৰ সমস্যাৰ প্ৰতি হেল্ল' স্যাৰ হয় কোৱাচোন নম্বৰ পৃষ্ঠা কিমান নম্বৰ পৃষ্ঠা স্যাৰ তুমি চাই লোৱা কিতাপখনত 90 পেজ নম্বৰ 90 the feeling of being sorry for somebody that এটা মানৱীয় আবেগ যিটো আমি কি কৰিব লাগিব নিজৰ মাজত কৰ্ষণ কৰিব লাগিব চিম্পেথি হল এটা মানৱীয় আবেগ যিটো আমি নিজৰ মাজত কৰ্ষণ কৰিব লাগিব ইট ইজ এছ'চিয়েটেড উইথ লাভ কেয়াৰ কাইণ্ডনেছ হেল্পফুলনেছ এটচেট্ৰা আৰু চিম্পেথি বোলা বস্তুটো প্ৰেম কেয়াৰ তত্ত্বাৱধান কাইণ্ডনেছ দয়া আৰু সহায়ৰ লগত ই জড়িত হৈ থাকে এইখিনি থুলমূলকৈ চিম্পেথিৰ ওপৰত কথা যেতিয়াই আমি চিম্পেথি শব্দটো ইউজ কৰোঁ যেতিয়া আমি কাৰোবাৰ প্ৰতি সহানুভূতিশীল হওঁ তেতিয়া কি আমাৰ মাজত মৰম থাকিব লাগিব আমি আমাৰ কেয়াৰ থাকিব লাগিব কাইণ্ডনেছ থাকিব লাগিব দয়াৰ ভাৱ মনত থাকিব লাগিব আৰু আমাৰ মাজত হেল্পফুলনেছ আনক সহায় কৰিব পৰা বিধৰ আমাৰ এটা গুণ থাকিব লাগিব তো এইবিলাকে হৈছে চিম্পেথিৰ বিষয়ে সাধাৰণতে থুলমূল এটা ধাৰণা আশা কৰিছো তোমালোকে ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছানে বাৰু পাইছো স্যাৰ ঠিক আছে এতিয়া তোমালোকে কিছু সময় ভাবাচোন think for a while কিতাপখনত আছে চাই লোৱা we all need the help of others at times don't we
We all need the help of others at times. সময়ত আমাক আনৰ প্ৰয়োজন হয় নহয়নে বাৰু? We all need the help of others. আনৰ সহায়ৰ প্ৰয়োজন হয় সময়ত আমাক আনৰ প্ৰয়োজন হয় এনেকুৱা মানুহ আছে নেকি যাক আনৰ সহায়ৰ প্ৰয়োজন নহয়? Because sir. we all are dependent, হয় না? আমি সকলোৱে নিৰ্ভৰশীল। আমি যদি প্ৰাকৃতিকভাৱে চাওঁ নেচাৰেলিও আমি ডিপেণ্ডেণ্ট হয়নে? খাদ্যৰ বাবে নিৰ্ভৰশীল, অন্নৰ বাবে নিৰ্ভৰশীল, বাসস্থানৰ বাবে নিৰ্ভৰশীল। আমি চববিলাক বস্তু আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলো। মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলে। কিন্তু আৰু মানুহে মানুহ হিচাপেও কি হ'ব লাগে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু মানুহৰ ওপৰতো আমি কেতিয়াবা নিৰ্ভৰশীল হওঁ। যেনে তোমালোকে মা দেউতাৰ ওপৰত নিৰ্ভৰশীল, ময়ো মা দেউতাৰ ওপৰত নিৰ্ভৰশীল। এনেকুৱাকে আমি কি হওঁ নিৰ্ভৰশীল হৈ থাকো হয়নে? তাৰোপৰি আমি যেতিয়া কেতিয়াবা দুখ দুৰ্দশা বিপদৰ সন্মুখীন হওঁ তেতিয়াও আমাক আনৰ সহায়ৰ প্ৰয়োজন হয় হয়নে বাৰু? Here are a few situations where a person needs help. তলত কেইটামান এনেকুৱা পৰিস্থিতি উল্লেখ কৰা হৈছে য'ত মানুহক সহায়ৰ প্ৰয়োজন হয়। With a partner, decide what kind of help you can offer. Then share your ideas with the rest of the class. তোমালোকে এইটো নিজৰ মাজত কৰিব লাগিব যে তোমালোকৰ সঙ্গীৰ লগত তোমালোকে ডিসাইড কৰা যে তোমালোকক কেনেকুৱা ধৰণৰ সহায়ৰ প্ৰয়োজন হয় আৰু তাৰপিছত তুমি তোমাৰ আইডিয়াবিলাক তোমাৰ বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰা। এতিয়া আমাক কেনেকুৱা ধৰণৰ সহায়ৰ প্ৰয়োজন হ'ব? এতিয়া যেতিয়া তোমালোকে এটা ক্লাছৰুমত বহি আছা বা এতিয়া ঘৰত বহি আছা এইখিনি সময়ত ধৰা তোমাক ফেনখন দি দিব লগা হ'ল। তুমি ধৰা কিবা ইম্পৰ্টেণ্ট কামত ব্যস্ত আছা তোমাৰ ফেনখন দি দিব লগা হ'ল তুমি মাক ক'লা মা ফেনখন দি দিবানে? এতিয়া তোমাৰ মায়ে নিশ্চয় ফেনখন তোমাৰ বাবে সুইচটো অন কৰি দিব। এনেকৈ আমাৰ বিভিন্ন সময়ত আমাক সহায়ৰ প্ৰয়োজন হয়। তুমি পানী খাব বিচাৰিছা তোমাক পানীৰ প্ৰয়োজন হৈছে। যদি তুমি কিবা কামত ব্যস্ত আছা তেনেহ'লে তুমি নিশ্চয় ঘৰৰ আন এজন সদস্যক ক'বা, ভণ্টিক ক'বা, মাক ক'বা, দেউতাক ক'বা বা আন কোনোবাক ক'বা পানী এগিলাচ তোমাক আনি দিবলৈ। গতিকে আমাক বিভিন্ন সময়ত বিভিন্ন কথা বতৰাত আমাক কি হয় সহায়ৰ প্ৰয়োজন হয়। আমি সহায় আমাৰ প্ৰয়োজন হয়। আমি সহায় আমাক লাগে। এতিয়া সিচুৱেশ্যন 1ত কি কৈছে চোৱা, a beggar has been hit by a passing car and has injured his leg. গতিকে যেতিয়া ৰাস্তা পাৰ হৈ আছে ৰাস্তা পাৰ হৈ থকা মুহূৰ্তত এজন ভিক্ষাৰীক কি হৈছে এখন গাড়ীয়ে খুন্দিয়াইছে আৰু সি ভৰিত দুখ পাই পৰি গৈছে। তোমালোকৰ কিতাপত চিত্ৰ আছে চিত্ৰটোৰ ফালে চোৱা। বেগাৰ মানে ভিক্ষাৰী। এজন ভিক্ষাৰীয়ে যেতিয়া বাটটো পাৰ কৰি হ'ব ধৰিছিল তেতিয়া এখন গাড়ীয়ে তাক খুন্দা মাৰিছিল আৰু তেওঁ ভৰিত আঘাত পাইছিল। ইনজুৰ্ড হিজ লেগ। তেওঁৰ ভৰিত আঘাত পাইছিল। এনেকুৱা কণ্ডিশ্যনত সেই ব্যক্তিগৰাকী সেই বেগাৰগৰাকীক সহায়ৰ প্ৰয়োজন হয়নে বাৰু? নিশ্চয় হ'ব কাৰণ তেওঁ পৰি গৈছে তেওঁ আঘাত পাইছে গতিকে তেওঁ এতিয়া সহায়ৰ হাতখন বিচাৰিছে আৰু যেতিয়া তেওঁ এজন সহায়ৰ হাত এখন তেওঁ লাভ কৰিব তেতিয়া তেওঁ সেই ব্যক্তিগৰাকীৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰিব বা তেওঁৰ প্ৰতি তেওঁ সদায় কি হ'ব এটা সদ্ভাৱ এটা পোষণ কৰিব। তোমালোকেও যেতিয়া কি হবা তোমালোকেও যেতিয়া এনেকুৱা ধৰণৰ কণ্ডিশ্যন কেতিয়াবা সন্মুখীন হোৱা তেনেহ'লে তোমালোকেও কি কৰিব লাগিব সহায় কৰিব লাগিব। আৰু আমি যেতিয়া মানুহৰ সহায় কৰিবলৈ যাওঁ তেতিয়া সহায় কৰিবলৈ যাওঁতে কিন্তু আমাৰ মনত কিছুমান ভাৱ নাথাকে যেনে জাতিৰ ভাৱ নাথাকে ধৰ্মৰ ভাৱ নাথাকে উচ্চ নিচ হয়নে এনেকুৱা ধৰণৰ ভেদভাৱ আমাৰ মনত তেতিয়া নাইকিয়া হৈ যায়। যেতিয়া ৰাস্তাত এটা এক্সিডেণ্ট হ'ব তেতিয়া আমি যেতিয়া দৌৰি সকলোৱে আগবাঢ়ি যাওঁ তেতিয়া আমাৰ মনত সেই ভাৱটো নাথাকে জাতি ধৰ্ম ভাষা বৰ্ণ এনেকুৱা ধৰণৰ ভাৱ আমাৰ মনত নাথাকে আৰু আমি তেতিয়া কি হৈ পৰো সকলোৱে এজন মানুহ হৈ পৰো আৰু মানুহ হিচাপে গৈ আমি মানুহক সহায় কৰো বা অন্য জীৱ জন্তু আঘাতপ্ৰাপ্ত হ'ব পাৰে গতিকে সেই জীৱ জন্তুবিলাককো আমি সহায় কৰিব লাগিব। গতিকে যেতিয়াই তুমি সহায় কৰিব যাবা তেতিয়া তুমি কি হ'ব লাগিব এটা উদাৰ মনোভাৱ লৈ এটা সংকীৰ্ণতাৰ পৰা আঁতৰি এটা উদাৰ মনোভাৱ লৈ তুমি আগবাঢ়ি যাব লাগিব আৰু তেতিয়াই তোমাৰ কি হ'ব সেই হেল্পটো সেই সহায়টো তোমাৰ তেতিয়াই কি হ'ব কামত লাগিব বা সেইটো তেতিয়া তোমাৰ উপকাৰ বুলি বিবেচনা হ'ব।
আৰু যদি তুমি সংকীৰ্ণ মনোভাৱ লৈ কাৰোবাক সহায় কৰিব যোৱা তেনেহলে কি হ'ব তোমাৰ সেই সহায়টো আচলতে সহায় হৈ নাথাকে কি হ'ব এটা বেলেগ ৰূপ লৈ ল'ব সেইটো কি ৰূপ ল'ব আমি পাঠটো পঢ়িলে গম পাম তাৰপিছত চোৱা দ্বিতীয় পৰিস্থিতিটো ইয়াত দিছে চোৱা an elderly lady is waiting to cross the street but there is too much traffic এজন বয়োজ্যেষ্ঠ মহিলা এগৰাকীয়ে বাটটো পাৰ কৰিবলৈ লৈছে আৰু সেই সময়ত কি হৈছে বাটত বহুত ট্ৰেফিক অৰ্থাৎ বহুত যান বাহন তেতিয়া চলাচল কৰি আছে আৰু সেই মহিলাগৰাকীয়ে কি কৰিব পৰা নাই তাই বাটটো পাৰ হ'ব পৰা নাই এনেকুৱা অৱস্থাত তাই নিশ্চয় এখন সহায়ৰ হাত বিচাৰিব যিয়ে তাইক সেই যান বাহনেৰে ভৰা বাটটো পাৰ কৰাই ধুনীয়াকৈ লৈ যাব ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা দেখিব পাবা নিজৰ জীৱনত এনেকুৱা ধৰণৰ কণ্ডিশ্যন তোমালোকৰ জীৱনত দেখিব পাবা য'ত মানুহৰ এক্সিডেণ্ট হ'ব পাৰে বা কোনোবা সৰু শিশু তোমালোকে ধৰা স্কুলত গৈ আছা তোমালোকে এতিয়া 8ত পঢ়ি আছা কোনোবা কণমানি ল'ৰা ছোৱালী হ'ব পাৰে 3 বছৰীয়া 4 বছৰীয়া সিহঁতে বাটটো পাৰ হ'বলৈ ৰৈ আছে বাটটো পাৰ হ'ব পৰা নাই কাৰণ বহুত গাড়ী মটৰ আছে যিহেতু তোমালোকেও সৰু কিন্তু যিহেতু সেই কণমানিজনীত কৰি তোমালোক অলপ ডাঙৰ গতিকে তোমালোকে নিশ্চয় তাইক সহায়ৰ হাত আগবঢ়াই তাইক বা তাক বাটটো পাৰ হোৱাত তোমালোকে নিশ্চয় সহায় কৰিব পাৰা গতিকে এনেকৈ তোমালোকে সহায় কৰিব লাগিব আৰু সহায় কৰা গুণটো মানুহক উপকাৰ কৰা গুণটো হৈছে এটা স্বৰ্গীয় গুণ আৰু এইটো মানৱীয় গুণ আৰু এনেকুৱা মানৱীয় গুণবোৰ প্ৰমূল্যবোৰ তোমালোকৰ মনত তোমালোকৰ গাত এতিয়াৰ পৰাই সৰুৰ পৰাই since চাইল্ডহুডৰ পৰাই ৰাইট ফ্ৰম চাইল্ডহুড ইউ হেভ টু ইনকালকেট তোমালোকৰ মাজত এইবিলাক কৰ্ষণ কৰিব লাগিব এইবিলাক গুণ তোমালোকে নিজৰ মাজত সোমাই ল'ব লাগিব তোমালোকে মানুহ হিচাপে জীয়াই থাকিবলৈ তোমালোকক এই মানৱীয় গুণবিলাক লাগিব মানৱীয় গুণবিলাক হ'ল দয়া মৰম শ্ৰদ্ধা হয়নে আৰু পৰোপকাৰ কৰা আনক উপকাৰ কৰা হেল্প কৰা এনেকুৱা ধৰণৰ গুণবিলাক তোমালোকক লাগিব কাইণ্ডনেছ লাগিব হয়নে আৰু আটাইতকৈ ডাঙৰ কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব তোমালোকে নিজৰ যদি কেতিয়াবা কাৰোবাৰ সহায় লোৱা তেনেহ'লে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰাটোৱে হৈছে এক প্ৰকাৰ একনলেজমেণ্ট কৰাটো এক প্ৰকাৰ কি স্বীকৃতি প্ৰদান কৰা সেই ব্যক্তিগৰাকীৰ সহায়ক এইবিলাক মানৱীয় গুণ তোমালোকৰ মাজত ডেভেলপ কৰিব লাগিব সেইকাৰণে এই পাঠটো তোমালোকৰ চিলেবাছত দিয়া হৈছে তৃতীয় কণ্ডিশ্যনটো লৈ চোৱা you are buying some fruit and a dirty little child is standing near you watching you without a word তুমি কি কৰিছা কিছু ফল-মূল কিনিবলৈ লৈছা আৰু সেই সময়তে তোমাৰ কাষত এজন লেতেৰা পেতেৰা ল'ৰা শিশু এটা থিয় হৈ আছে আৰু তোমাৰ ফালে চাই আছে কিন্তু সি এটা শব্দ তোমাক একো কোৱা নাই তেতিয়া তুমি কি কৰিবা যেহেতু তুমি এজন মানুহ হ'ব লাগিলে মানুহৰ গুণ থাকিব লাগিব দয়া মৰম ভাল পোৱা হয়নে কাইণ্ডনেছ এইবিলাক তোমালোকৰ থাকিব লাগিব যেতিয়া তোমাৰ এইবিলাক গুণ আছে তেতিয়া তুমি তাক নিশ্চয় সহায় কৰিবা তুমি দেখিছা যে এই লেতেৰা শিশুটোৱে মোৰ পিনে চাই আছে মই ফল-মূল কিনি আছো তাৰ মানে কি তাৰ চকুৰ ফালে চাই তুমি বুজিব লাগিব যে নিশ্চয় সিও ফল খাব বিচাৰিছে আৰু তুমি কি কৰিব লাগিব তুমি যি ফল-মূল কিনিছা সেই ফল-মূলৰ পৰাই কিছু অংশ পাৰিলে তাক দি দিব লাগিব হয়নে কি ধুনীয়া কথা হেল্ল' হয় তাৰপিছত আমি চাওঁ দিম স্যার what kind of help do you think people prefer এতিয়া মানুহে কেনেকুৱা ধৰণৰ হেল্প বিচাৰে মানুহে কেনেকুৱা ধৰণৰ সহায় বিচাৰে মানি অৰ ফিজিকেল হেল্প টকা পইচাৰ আৰ্থিক সহায় নে শাৰীৰিক সহায় why আৰু কিয় বিচাৰে हेलो सर কি হৈছে কোৱাচোন सर पेज नंबर किमान পেজ নম্বৰ 90 মানে 90 এতিয়া মানুহে কেনেকুৱা ধৰণৰ সহায় বিচাৰে সহায় দুই ধৰণৰ হ'ব পাৰে এটা আৰ্থিক সহায় আৰু এটা শাৰীৰিকভাৱে সহায় তোমালোকে নিশ্চয় জানা আমাৰ গাঁওবিলাকত কি হয় বা চহৰ অঞ্চলতো কিছুমান দুখীয়া লোক থাকে যেতিয়া ধনী ঘৰৰ লোকৰ
ঘৰত কিবা বিবাহ সভা অনুষ্ঠিত হয় তেতিয়া কি কৰে এই দুখীয়া লোকবিলাকে কয় যে মইতো তোমাক একো দিব নোৱাৰিম আৰ্থিকভাৱে কোনো হেল্প কৰিব নোৱাৰিম কিন্তু মই শাৰীৰিকভাৱে তোমাক গোটেইখিনি কাম কৰি তোমাক সহায় কৰি দিম অৰ্থাৎ মই তোমাক টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও মই হাতে কামে তোমাক বহুখিনি সহায় কৰি দিম এনেকুৱা ধৰণৰ কথা বতৰা আমাৰ অসমীয়া সমাজত এতিয়াও চলি আছে গতিকে এতিয়া মানুহে আৰ্থিক সহায় বিচাৰে নে শাৰীৰিক সহায় বিচাৰে আৰু কিয় সহায়ৰ কথাটো মানুহৰ সমস্যাৰ লগত জড়িত হৈ থাকে এতিয়া সমস্যাটো যদি আৰ্থিক সমস্যা হয় তেতিয়াহ'লেতো আৰ্থিকভাৱে সহায় কৰিব লাগিব আৰু শাৰীৰিক সমস্যা হ'লে বা সেনেকুৱা ধৰণৰ সমস্যা হ'লে য'ত অৰ্থৰ বিশেষ প্ৰয়োজন নাথাকে তাত কিন্তু আমি শাৰীৰিকভাৱেও এজন ব্যক্তিক সহায় কৰিব পাৰো এতিয়া তোমালোকে যে প্ৰথম কণ্ডিশ্যনত দেখিছা যে এজন বেগাৰক গাড়ীয়ে খুন্দিয়াইছে তাত বাৰু কেনেকুৱা ধৰণৰ সহায়ৰ প্ৰয়োজন হ'ব আৰ্থিক নে শাৰীৰিক ইয়াতে দুইটা ধৰণৰ সহায়ে প্ৰয়োজন হ'ব প্ৰথমতে নিশ্চয় শাৰীৰিক সহায়ৰ প্ৰয়োজন হ'ব সেই ব্যক্তিগৰাকীক ৰাস্তাৰ পৰা বাটৰ পৰা উঠাই নিব লাগিব নি তাক হস্পিটেলত নিব লাগিব তাৰপিছত ধৰা ঔষধ পাতি বা অন্যান্য খৰচৰ বাবে অৰ্থৰ প্ৰয়োজন হ'ব টকা পইচাৰ প্ৰয়োজন হ'ব তেওঁক দুই ধৰণৰ সহায়ৰ প্ৰয়োজন হ'ব এতিয়া দ্বিতীয় কণ্ডিশ্যনত চোৱাচোন এগৰাকী তিৰোতা মানুহে বাটটো পাৰ হ'বলৈ চেষ্টা কৰি আছে কিন্তু ট্ৰেফিকৰ কাৰণে তেওঁ হ'ব পৰা নাই এই কণ্ডিশ্যনটোত শাৰীৰিক সহায়তকৈ শাৰীৰিক সহায়টো ইয়াত বেছি গুৰুত্বপূৰ্ণ হ'ব দেন দ্য মানি টকা পইচাত কৰি শাৰীৰিক সহায়টো ইয়াত বেছি গুৰুত্বপূৰ্ণ হ'ব এতিয়া মই যদি এজন বেলেগ মানুহক কওঁ এই তুমি অলপ পইচা লোৱা লৈ এই তিৰোতাগৰাকীক কি কৰে ৰাস্তাটো পাৰ কৰাই দিয়া সেইটো এটা ভাল কথা নহ'ব যদিও মই আওপকীয়াকৈ সহায় কৰিব গৈছো কিন্তু সেইটো ভাল কথা নহ'ব কিন্তু যদি মই নিজে গৈ যদি তিৰোতাগৰাকীক হাতত ধৰি বাটটো পাৰ কৰাই দিওঁ সেইটোৱে হ'ব আচল প্ৰকৃত সহায় এতিয়া সেইটো হ'ব ফিজিকেল হেল্প এতিয়া সেইটো প্ৰব্লেমত আমাক ফিজিকেল হেল্পৰ প্ৰয়োজন হ'ব হয়নে আৰু যেতিয়া এই তৃতীয় কণ্ডিশ্যনত যেতিয়া লেতেৰা শিশুটোৱে যেতিয়া ফল মূল কিনা চাই আছিল তাত কি হ'ব পাৰে তাত শাৰীৰিক সহায় হ'ব নে আৰ্থিক সহায় হ'ব তাত কিন্তু আমি শিশুটো কি কৰিব লাগিব আৰ্থিকভাৱে সহায় কৰিব লাগিব কাৰণ সি হয়তো লেতেৰা হৈ আছে তাক কাপোৰ কিনি দিব কাপোৰৰ কাৰণে পইচা দিব লাগিব পাৰে বা গা পা ধোৱাৰ কাৰণে চাবোন চাৰ্ফৰো পইচা দিব লাগিব পাৰে আৰু তাক ফিজিকেলিও কিছু সহায় কৰিব লাগিব পাৰে Think about what kind of help you yourself would prefer. তুমি নিজেই ভাবাচোন তুমি কেনেকুৱা ধৰণৰ সহায় পছন্দ কৰিবা এতিয়া আমি সহায়টো নিশ্চয় সমস্যা বুজিহে কেনেকুৱা সহায় লাগে আমি নিশ্চয় বিবেচনা কৰিম এতিয়া আমি মূল কবিতাটোৰ ফালে আগবাঢ়ি গৈছো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে এইখিনিলৈ বুজি পাইছা ন যে আমি শাৰীৰিক সহায় নে আৰ্থিক সহায়ৰ প্ৰয়োজন হয় আমাক দুয়োটা সহায়ৰে প্ৰয়োজন হয় কেতিয়াবা শাৰীৰিক সহায়ৰ প্ৰয়োজন হয় য'ত অৰ্থৰ কোনো প্ৰয়োজন নাথাকে আৰু কেতিয়াবা আমাক আৰ্থিক সহায়ৰ প্ৰয়োজন হয় তাত শাৰীৰিক সহায় কম হ'লেও চলি যায় হয়নে এতিয়া আমি কবিতাটোৰ ফালে গৈছো sympathy the টেক্সটটোৰ ফালে গৈছো তোমালোকে চোৱা I lay in sorrow deep distressed গতিকে ইয়াত কবিয়ে কৈছে আই মানে ইয়াত মই কবি বুলি ধৰি লৈছো কবি নহ'ব পাৰে নেৰেটৰ এই কবিতাটো যিয়ে নেৰেট কৰিছে তেওঁক নেৰেটৰ বুলি কয় অৰ্থাৎ যিয়ে কৈ আছে তেওঁক নেৰেটৰ বুলি কয় ইয়াত কবি নহ'ব পাৰে গতিকে মই কবি বুলিয়ে ধৰি লৈছো I lay in sorrow deep distressed I lay in sorrow তাৰ মানে কি মই দুখতে আছো deep distress গভীৰ দুখত মই গভীৰ দুখত আছো my grief a proud man heard my grief a proud man heard proud man the man is proud অহংকাৰী গৌৰৱী ব্যক্তি এগৰাকীয়ে শুনিছিল কি শুনিছিল my grief is heard that means my grief a proud man heard এজন অহংকাৰী এজন গৌৰৱময় ব্যক্তিয়ে এজন গৌৰৱী ব্যক্তিয়ে কি শুনিছিল মোৰ দুখৰ কথা শুনিছিল his looks were cold এই চোৱা মানুহজন প্ৰাউডি মনত ৰাখিবা মানুহজন কেনেকুৱা গৌৰৱী
অহংকাৰী his looks were cold তেওঁৰ দৃষ্টিটো আছিল cold মানে কেনেকুৱা চেঁচা মানে কি বুজাইছে ইয়াত ঠাণ্ডা বুজোৱা নাই নিশ্চয় ইয়াত চেঁচা মানে তেওঁৰ দৃষ্টিটো চেঁচা তাৰমানে তেওঁ মোৰ ফালে খুব দয়াৰে চোৱা নাই এনেই সাধাৰণভাৱে তেওঁ মোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছিল he gave me gold তেওঁ মোক এটুকুৰা সোণ দিছিল but not a kindly word কিন্তু তেওঁ মোক দয়াৰ শব্দ প্ৰদান কৰা নাছিল অৰ্থাৎ তেওঁ মোৰ প্ৰতি দয়ালু অনুভৱ কৰা নাছিল তেওঁ মোৰ প্ৰতি দয়ালু হোৱা নাছিল কিন্তু তেওঁ মোৰ ফালে এনে সাধাৰণভাৱে চাইছিল আৰু মোক কি কৰিছিল এটা সোণ প্ৰদান কৰিছিল মোক অলপ সোণ গোল্ড অলপ প্ৰদান কৰিছিল এই ফাৰ্ষ্ট যিটো ষ্টাঞ্জা কবিতাটোৰ খুব ইম্পৰ্টেণ্ট কাৰণ ইয়াত যিজন মানুহৰ কথা কোৱা হৈছে সেই মানুহজনৰ গোটেই চৰিত্ৰখিনি এই 4 লাইনৰ জৰিয়তে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে চোৱা ইয়াত দুজন ব্যক্তি এজন আছিল দুখিত দুখ ডিষ্ট্ৰেছড খুব দুখত থকা এজন ব্যক্তি তেওঁ কিবা কাৰণত দুখ হৈছে তেওঁ সহায়ৰ প্ৰয়োজন হৈছে কিন্তু এজন গৌৰৱময় ব্যক্তি আছিল এজন অহংকাৰী ব্যক্তি আছিল যিয়ে কি কৰিছিল অহংকাৰী ব্যক্তিগৰাকীয়ে কি কৰিছিল সেই মানুহজনক সেই ল'ৰাটোক বা মানুহজনক কি কৰিছিল এটা গোল্ড প্ৰদান কৰিছিল আৰু তেওঁ মনত কোনো ধৰণৰ দয়া নাছিল বাট নট এ কাইণ্ডলি ৱৰ্ড কোনো ধৰণৰ দয়াৰ শব্দ কোৱা নাছিল কোনো ধৰণৰ ভাল শব্দ নোকোৱাকৈ কি কৰিছিল জাষ্ট চিম্পলি এটুকুৰা সোণ প্ৰদান কৰিছিল অৰ্থাৎ তেওঁৰ মনত কোনো ধৰণৰ চিম্পেথি নাই তেওঁৰ মনত কোনো ধৰণৰ চিম্পেথি নাই জাষ্ট এনেই তেওঁ কি কৰিছিল প্ৰদান কৰিছিল সোণ টুকুৰা প্ৰদান কৰিছিল এতিয়া এইটো হ'ল প্ৰথম ষ্টাঞ্জা দ্বিতীয় ষ্টাঞ্জাটোলৈ আহিছো এইবাৰ My sorrow passed I paid him back the gold he gave to me then stood erect and spoke my thanks and blessed his charity পিছত কি হ'ল My sorrow passed I paid him back the gold he gave to me তাৰপিছত যেতিয়াই আমাৰ কবিৰ দুখ পাৰ হৈ গ'ল শেষ হৈ গ'ল তেওঁৰ দুখৰ দিন আঁতৰিল তেতিয়া কি হ'ল তেওঁ সেই ব্যক্তিগৰাকীক তেওঁৰ সেই সোণ টুকুৰা উভতাই দিছিল I paid him back the gold he gave to me তেওঁ যি টুকুৰা সোণ মোক প্ৰদান কৰিছিল সেই সোণ টুকুৰা মই তেওঁক আকৌ উভতাই দিছিলো then stood erect and spoke my thanks and blessed his charity তাৰপিছত যেতিয়া মই তেওঁক সোণ টুকুৰা ঘূৰাই দিছিলো তেওঁ কি কৰিছিল stood erect তেওঁ পোনাই থিয় হৈছিল আৰু spoke my thanks আৰু মোক ধন্যবাদৰ কথা কৈছিল তেওঁ ধন্যবাদ যাচিছিল and blessed his charity আৰু তেওঁ যে দান দক্ষিণা কৰিছিল তেওঁ যে মোক বিপদত সহায় কৰিছিল সেই কথাটো তেওঁ আজি গুণানুকীৰ্তন কৰিছিল অৰ্থাৎ and blessed his charity মানে দক্ষিণা দান দয়া তেওঁ যে দয়া কৰি মোক সোণ টুকুৰা দিছিল মোৰ দুৰ্দিনৰ সময়ত সেই দয়াৰ কথা কৈ আজি তেওঁ কি কৰিছে নিজৰে গুণানুকীৰ্তন কৰিছে আৰু মোক মই সোণ টুকুৰা উভতাই দিয়াৰ বাবে কি কৰিছে ধন্যবাদো যাচিছে এইটো আছিল দ্বিতীয় ষ্টাঞ্জা তৃতীয় ষ্টাঞ্জাত কি হ'ল I lay in want and grief and pain হেল্ল' শুনিছানে ছাত্ৰ ছাত্ৰীসকল I lay in want and grief and pain এতিয়া ইয়াতে দুটা চিত্ৰ প্ৰদান কৰা হৈছে মই তোমালোকক পিছত এক্সপ্লেনেশ্যনত আকৌ এক্সপ্লেইন কৰি বুজাই দি আছো I lay in want and grief and pain এতিয়া কবিয়ে আকৌ want মানে অভাৱ want মানে বিচৰাও হয় want মানে অভাৱ হয় আকৌ কবিয়ে অভাৱত পৰিছে তেওঁৰ আকৌ দুখ হৈছে তেওঁৰ আকৌ বেদনা আৰম্ভ হৈছে A poor man passed my way এজন দুখীয়া মানুহ
মোৰ বাটৰ কাষেৰে পাৰ হৈ গৈছিল। আৰু সেই দুখীয়া মানুহজনে কবিৰ এই দুৰ্দিনৰ কথা শুনিবলৈ পাইছিল, তেওঁৰ অভাৱৰ কথা শুনিবলৈ পাইছিল, তেওঁৰ দুখৰ কথা শুনিবলৈ পাইছিল, তেওঁৰ বেদনাৰ কথা শুনিবলৈ পাইছিল। আৰু যেতিয়া তেওঁ দুখ বেদনাৰ কথা কবিৰ শুনা পালে, তেতিয়া তেওঁ কি কৰিলে চোৱা, এই দুখীয়া মানুহজনে কি কৰিলে। হি বাউণ্ড মাই হেড, তেওঁ মোৰ মূৰটো টিপি দিছিল। হি গেভ মি ব্ৰেড, তেওঁ মোক ব্ৰেড খাব দিছিল। গেভ মি ব্ৰেড, ব্ৰেড মানে ৰুটি, তেওঁ মোক ৰুটি প্ৰদান কৰিছিল। হি ৱাটচ মি নাইট এণ্ড ডে, তেওঁ মোক দিন ৰাতি নিৰীক্ষণ কৰিছিল, অৰ্থাৎ শুশ্ৰূষা কৰিছিল। গতিকে আমি দুটা কণ্ডিশ্যন পাইছো, এটা কণ্ডিশ্যনত দুয়োটা কণ্ডিশ্যনতে কবিৰ দুখ হয়। এতিয়া দ্বিতীয় কণ্ডিশ্যনত কি, কবিৰ যেতিয়া দুখ হয়, অভাৱ হয়, তেতিয়া কি হৈছিল, তেওঁৰ বাটৰ কাষেৰে এজন দুখীয়া মানুহ গৈছিল, আৰু তেওঁ যেতিয়া দুখীয়া মানুহজনে জানিব পাৰিছিল যে কবিৰ অভাৱ অভিযোগ হৈছে, দুখ হৈছে, তেতিয়া তেওঁ কি কৰিছিল, কবিৰ মূৰ টিপি দিছিল, তেওঁক ৰুটি খাব দিছিল, আৰু তেওঁক দিন ৰাতি শুশ্ৰূষা কৰিছিল। ৱাটচ মানে নিৰীক্ষণ কৰা, নিৰীক্ষণ কৰা মানে ইয়াতে শুশ্ৰূষা কৰা বুজাব, যে দিন ৰাতি কবিজনক আমাৰ শুশ্ৰূষা কৰিছিল। কোনে শুশ্ৰূষা কৰিছিল, সেই দুখীয়া ব্যক্তিগৰাকীয়ে। তেওঁ কিন্তু পইচা দিয়া নাছিল বা গ'ল্ডো প্ৰদান কৰা নাছিল। লক্ষ্য কৰিছানে কথাটো, যে কবিৰ দ্বিতীয়বাৰৰ বাবে যেতিয়া দুখ হয়, দ্বিতীয়বাৰৰ বাবে যেতিয়া তেওঁৰ অভাৱ হয়, এই দুখীয়া মানুহজনে কিন্তু তেওঁ সোণ প্ৰদান কৰা নাছিল বা টকা পইচা কোনো ধৰণৰ প্ৰদান কৰা নাছিল, বৰং তেওঁ শাৰীৰিকভাৱে তেওঁক শুশ্ৰূষা কৰিছিল, তেওঁক ৰুটি খাব দিছিল, তেওঁৰ মূৰ পিহি দিছিল, আৰু দিনে নিশাই তেওঁক কি কৰিছিল, শুশ্ৰূষা কৰিছিল, যেতিয়ালৈকে তেওঁ আৰোগ্য নহয়। গতিকে তোমালোকে চোৱা, যে দুজন ব্যক্তিয়ে ইয়াত শুশ্ৰূষা কৰা দেখুৱাইছে, এজন হৈছে দুখীয়া মানুহজন আৰু এজন হৈছে সেই প্ৰাউড মেনজন। এজন হৈছে পুৰ মেন, এজন হৈছে প্ৰাউড মেন। চ' প্ৰাউড মেন আৰু পুৰ মেন, এই দুজনৰ ইয়াতে কি হৈছে, কণ্ট্ৰাষ্ট হৈছে, ইয়াতে তুলনা কৰা হৈছে এই কবিতাটোত। কিমান সুন্দৰভাৱে কবিয়ে ইয়াতে তুলনা কৰিছে, হয়নে, বুজি পাইছানে? যে যেতিয়া যি সময়ত এই প্ৰাউড মেনজনে তেওঁক কোনো ধৰণৰ চিম্পেথি নেদেখুৱাকৈ, কোনো ধৰণৰ দয়া নেদেখুৱাকৈ, জাষ্ট এনেই এটা সোণৰ মুদ্ৰা প্ৰদান কৰি তেওঁ নিজৰ দায়িত্ব পালন কৰিছিল, কিন্তু দুখীয়া মানুহজনে কবিৰ দুখৰ সময়ত, দুৰ্দিনত কি কৰিছে, তেওঁক খাব দিছে, তেওঁক দিনে নিশাই শুশ্ৰূষা কৰিছে, গোটেইখিনি কাম তেওঁ কৰিছে। তাৰপিছত কবিয়ে কি কয় চাওঁ আমি। How shall I pay him back again? How shall I pay him back again for all he did to me? কেনেকৈনো মই তেওঁক পৰিশোধ কৰিম? How shall I pay him back again for all he did to me? তেওঁ মোৰ বাবে যি যি কাম কৰিলে, সেই কামৰ প্ৰতিফলটো মই তেওঁক কেনেকৈ উভতাই দিম? কবিয়ে নিজেই ভাবিছে যে এই দুখীয়া ব্যক্তিগৰাকীয়ে যে মোক ইমান শুশ্ৰূষা কৰিলে, মোক ইমান যে দিনে নিশাই শুশ্ৰূষা কৰিলে, তেওঁৰ এই কামৰ প্ৰতিদানটো মই তেওঁক কেনেকৈ পৰিশোধ কৰিম, তেওঁৰ এই ঋণ মই কেনেকৈ পৰিশোধ কৰিম, এই কথা কবিয়ে আমাৰ মনে মনে ভাবিছে। অহ, গোল্ড ইজ গ্ৰেট, অহ, গোল্ড ইজ গ্ৰেট। গোল্ডটো সদায় গ্ৰেটে হয়, সোণ বহু মূল্যৱান হয়, বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি, কিন্তু বহুত মহান হয় স্বৰ্গীয় এই দয়া, স্বৰ্গীয় চিম্পেথি, সহানুভূতি। গতিকে আমাৰ কবিয়ে চাৰ্লছ মেকে কথাখিনি কিমান সুন্দৰকৈ কৈছে চোৱা, লাষ্ট পেৰাগ্ৰাফটোত, লাষ্ট ষ্টাঞ্জাটোত কৈছে তেওঁ, যে এই দুখীয়া ব্যক্তিগৰাকীয়ে মোৰ বাবে যিখন কৰিলে, মই তাকনো কেনেকৈ উভতাই দিম, এই দয়া, তেওঁৰ এই মৰম মই তেওঁক কেনেকৈ উভতাইনো দিম। তাৰপিছত তেওঁ ভাবিছে, তেওঁ মনত কৰিছে, তেওঁ তুলনা কৰিছে, আগৰ ব্যক্তিগৰাকীৰ লগত এই দুখীয়া ব্যক্তিগৰাকীৰ লগত তুলনা কৰিছে, আগৰ সেই প্ৰাউড মেনৰ লগত এতিয়া পুৰ মেনৰ লগত তুলনা কৰিছে, আৰু কৰি কৈছে যে গোল্ড ইজ গ্ৰেট, সোণ সঁচাকৈয়ে মহান আছিল, সোণ মূল্যৱান হয়, কিন্তু স্বৰ্গীয় যিটো সহানুভূতি, সেই সহানুভূতিটো সোণতকৈও বহু বেছি প্ৰকাৰে মূল্যৱান হয়।
বহু বেছি ই মহান হয়, ডাঙৰ হয় আৰু বেছি ভাল হয়। ধৰিব পাৰিছানে ছাত্ৰ ছাত্ৰীসকল কি কৈছে ইয়াতে? স্যার ফার মানে কি স্যার? হা? ফার মানে ফাৰ বাট মানে গ্রেটার বহুত ফার। ফাৰ বাট গ্ৰেটাৰ ফাৰ মানে বহু বেছি গ্ৰেটাৰ গ্ৰেটেষ্ট বহু ফাৰ গ্ৰেটাৰ। তাৰমানে গ্ৰেটাৰটোতো এনেইতো কম্পাৰেটিভ ফৰ্মে আৰু ফাৰটো লগাই দি ইয়াত আৰু বেছি কম্পাৰেটিভ কৰি দিছে, তাৰমানে বহু বেছি গ্ৰেটাৰ হয়। বহু বেছি ফাৰ মানেতো এনেই দূৰ হয়, দূৰ মানে ডিষ্টেঞ্চ বহুত দীঘল বহুত ডাঙৰ এনেকুৱা বুজায়। এতিয়া বহু ডাঙৰ বহু বেছি গ্ৰেটাৰ। গম পাইছানে যে পাইছো স্যার। ই বহু বেছি গ্ৰেটাৰ। হেভেনলি চিম্পেথি, ইয়াত এডজেক্টিভটো চোৱা, চিম্পেথি এণ্ড হাউ ইজ দ্য চিম্পেথি? হেভেনলি। গতিকে স্বৰ্গীয় সহানুভূতিটো কি হয়? সোণতকৈ বহু বেছি ই কি হয়? গ্ৰেট হয়, মহান হয়, ই বহু বেছি ভাল হয়। গতিকে ইয়াত দুজন ব্যক্তিৰ তুলনা কৰা হৈছে। এজন প্ৰাউড মেন, যিজনে কি কোনো ধৰণৰ সহানুভূতি নেদেখুৱাকৈ এটা কোল্ড লুক মানে দিব লাগে দিছে আৰু এনেকুৱা ধৰণৰ কোল্ড লুক এটা প্ৰদৰ্শন কৰি মাত্ৰ এটুকুৰা সোণ দিছে, এটা পইচা এটা দি, এটা সোণ দি, এটা মুদ্ৰা দি, সোণটো মূল্যৱান বস্তু, গতিকে বহুত মূল্যৱান বস্তু এটা দি তেওঁক জাষ্ট কি কৰিছে? সহায় কৰিছে। আৰু যেতিয়া তেওঁ কবিয়ে যেতিয়া আৰোগ্য লাভ কৰিছিল, আৰোগ্য লাভ কৰাৰ লগত তেওঁ সেই সোণটো ঘূৰাই দিছে। বুজিছানে? সেই সোণটো ঘূৰাই দিছে আৰু ঘূৰাই দিয়াৰ সময়ত এই প্ৰাউড মেনজনে কি কৰিছে? তেওঁৰ নিজৰ দয়া কৰাৰ কথা কৈ তেওঁ নিজেই কি কৰিছে? নিজৰ প্ৰশংসা কৰিছে, প্ৰশংসাত লিপ্ত হৈছে, আত্মপ্ৰশংসাত তেওঁ লিপ্ত হৈছে। চোৱা, মই তোমালোকক সহায় কৰিছো, মই সোণ দি দিছো তোমাক, এনেকুৱা ধৰণৰ নিজে। এণ্ড ব্লেছড হিজ চেৰিটি, তেওঁৰ চেৰিটিক কি কৰিছিল? নিজৰ চেৰিটিক আশীৰ্বাদ কৰি লৈছিল। দেন ষ্টুড ইৰেক্ট এণ্ড স্পোক মাই থেংকছ এণ্ড ব্লেছড হিজ চেৰিটি। আৰু তেওঁৰ নিজৰ যিটো দয়া আছিল, দক্ষিণা, সেই দান দক্ষিণা দয়াটোক কি কৰিছিল? তেওঁ নিজে নিজৰ মাজত তেওঁ মহান হৈ পৰিছিল। কিন্তু দুখীয়া ব্যক্তিগৰাকী চোৱা, ব্যক্তিগৰাকী তাৰ কমপ্লিট ওলোটা। তেওঁ কি কৰিছে? তেওঁ টকা পইচাৰে মানুহজনক সহায় কৰিব পৰা নাই ঠিকে, কিন্তু তেওঁ কি কৰিছে? ফিজিকেল হেল্প আগবঢ়াইছে। মই যে আগতে কৈছিলো শাৰীৰিক শুশ্ৰূষা, শাৰীৰিকভাৱে সহায় কৰিছে। টকা পইচা দিব পৰা নাই, কিন্তু দিন ৰাতি তেওঁক সেৱা শুশ্ৰূষা কৰি তেওঁৰ দুখৰ দিনত কি কৰিছে? তেওঁক সহায় কৰিছে। এতিয়া যেতিয়া কবি আকৌ ভাল হৈছে, প্ৰথম অৱস্থাত যেতিয়া তেওঁ ভাল হৈছিল, তেওঁ সোণটো ঘূৰাই দিব লাগিছিল। কিন্তু এতিয়া এই দুখীয়া ব্যক্তিগৰাকীক তেওঁ কি ঘূৰাই দিব? তেওঁ যে ইমান দয়া কৰিছে, ইমান মৰম কৰিছে, ইমান চিম্পেথি দেখুৱাইছে, দিন ৰাতি তেওঁ সেৱা শুশ্ৰূষা কৰিছে, তাক কেনেকৈ তেওঁ উভতাই দিব? সেই বস্তুটো তেওঁ প্ৰশ্ন কৰিছে। হাউ শ্বেল আই পে হিম বেক এগেইন ফৰ অল হি ডিড টু মি? তেওঁ মোৰ কাৰণে যিমানখিনি কৰিলে, সেইখিনিক মই কেনেকৈ পৰিশোধ কৰিম? এই বুলি তেওঁ প্ৰশ্ন কৰিছে। যে সোণটো ঘূৰাই দিব পাৰি, কিন্তু মই এই চিম্পেথি, দয়া, মৰম, ভালপোৱা কেনেকৈ ঘূৰাই দিম? গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰে কি কৰিছে? কবিয়ে শেষত কবিতা সামৰণিও মাৰিছে। তেওঁ লাষ্টত কৈছে যে গোল্ড ইজ গ্ৰেট, বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি। স্বৰ্গীয় সহানুভূতিটো হৈছে সোণতকৈও বহু বেছি মূল্যৱান, বহু বেছি ভাল বস্তু। গতিকে মই সেইটো তেওঁক কেনেকৈ উভতাই দিম? তেওঁৰ এটা কবিয়ে মনত এটা প্ৰশ্নৰ উদয় হৈছে। ছাত্ৰ ছাত্ৰীসকলে পাঠটো বুজি পাইছানে? ভালকে বুজি পাইছো। হয় স্যার। কোৱাচোন, কিবা বুজি নোপোৱা আছা পাইছো যদি স্যার। কবিতাটো মোক কোৱা। কোনটো ষ্টাঞ্জা তোমালোকে বুজি পোৱা নাই? ইয়াত দুজন ব্যক্তিৰ কথা কৈছে, হয়নে? এজনে যিয়ে খুব প্ৰাউড আছিল, অৰ্থাৎ অহংকাৰী ব্যক্তি আছিল, আৰু তেওঁ নিজৰ দান দক্ষিণাক লৈ তেওঁ অহংকাৰ কৰিছিল। সেইকাৰণে কবিয়ে কি কৰিছে? তেওঁৰ সোণ টুকুৰা তেওঁ ভাল পোৱাৰ লগে লগে বেমাৰ, তেওঁৰ দুখ দুৰ্দশা আঁতৰি যোৱাৰ লগে লগে তেওঁ সোণ টুকুৰা ঘূৰাই দিব পাৰিছিল। কিন্তু দ্বিতীয় ব্যক্তিগৰাকী আছিল এজন দুখীয়া ব্যক্তি। তেওঁতো কোনো ধন সম্পদেৰে কবিক সহায় কৰিব পৰা নাছিল, কিন্তু শাৰীৰিকভাৱে শুশ্ৰূষা কৰি তেওঁক সহায় কৰিছিল। এতিয়া কবিৰ প্ৰশ্ন হৈছে যে মই কেনেকৈ তেওঁৰ শুশ্ৰূষাৰ প্ৰতিপালন দিম, কেনেকৈ প্ৰতিদান দিম? এই কথাটো তেওঁ প্ৰশ্ন কৰিছে। আৰু কৈছে যে সোণ, ৰূপ, ধন, দৌলত এইবিলাকতো কি? এইবিলাক পাৰ্থিৱ বস্তু, এইবিলাকৰ কোনো মূল্য নাথাকে। কিন্তু মানুহৰ যিটো মৰম, সদ্ভাৱনা, মানুহৰ যিটো দয়া,
sympathy সহানুভূতি এইটো হৈছে আটাইতকৈ ডাঙৰ সম্পদ আৰু এই সম্পদটো কেতিয়াও কাকো উভতাই দিব পৰা নাযায় হয়নে আমি হেডকুৱা বস্তু দয়া কাৰোবাৰ মৰম আমি উভতাই দিব পাৰিম নেকি নিশ্চয় নোৱাৰো কাৰোবাৰ দয়া মৰম সহানুভূতি এইবিলাক আমি উভতাই দিব নোৱাৰো এতিয়া কেইটামান ভোকাবুলাৰীৰ ফালে আহিছো ভোকাবুলাৰী শব্দ সম্ভাৰ শব্দৰ অৰ্থ ইয়াতে মই কেইটামান পাইছো যিকেইটা তোমালোকে জনাটো দৰকাৰ যে ডিষ্ট্ৰেছ মানে হ'ল পেইন পেইন মানে দুখ বেদনা তাৰপিছত আন এটা শব্দ আছে প্ৰাউড মানে অহংকাৰী গম পাইছানে যাক আমি এৰগেন্ট বুলি কওঁ সেইটোৱে আছে প্ৰাউড কাইণ্ডলি মানে কি বাট নট এ কাইণ্ডলি ৱৰ্ড কাইণ্ডলি মানে কেয়াৰিং হয়নে কাইণ্ডলি মানে কেয়াৰিং মানে তত্বাৱধান কৰা মানুহক কেয়াৰ কৰা এইটো চেৰিটি মানে হেল্প চেৰিটি শব্দৰ অৰ্থটো হৈছে হেল্প আৰু বাউণ্ড আৰু আমি এটা শব্দ পাইছো সেইটো হৈছে বাউণ্ড এইটো আছে তৃতীয় ষ্টাঞ্জাত বাউণ্ড তৃতীয় ষ্টাঞ্জাত তৃতীয় শাৰীত আছে বাউণ্ড মিন্স টাই মানে বান্ধা আচলতে ইয়াতে কিন্তু বান্ধা বুজোৱা নাই টাই মানে বাউণ্ড মানে ইয়াতে টিপি দিয়া বুজাইছে মূৰত টিপি দিয়া মূৰ টিপি দিয়া যেনেকৈ আমাৰ মূৰ বিষালে মূৰ টিপি দিয়ে সেইটোকে মূৰ টিপি দিয়া বুলি বাউণ্ড বুলি কয় স্যার কারিং মানে কি কেয়াৰিং হয় কাইণ্ডলি মানে কেয়াৰিং আৰু কেয়াৰিং মানে হৈছে যাক আমি কি কৰো খুব লালন পালন কৰা বুলি যে কয় দয়া মৰমেৰে খুব মৰমেৰে লালন পালন কৰা সেইটোকে কেয়াৰিং বুলি কয় কেয়াৰ আই কেয়াৰ ফৰ ইউ তাৰ মানে কি যত্ন কৰা গম পাইছনে কেয়াৰ মানে যত্ন কৰা কেয়াৰিং প্রাউড মানে কি স্যার প্ৰাউড মানে এৰোগেন্ট মানে তোমাৰ হেৰি এই কি কয় অহংকাৰী আমি যে কওঁ অহংকাৰী ব্যক্তি এই প্ৰাউড মানে অহংকাৰী ব্যক্তি অহংকাৰ ডিষ্ট্ৰেছ মানে পেইন মানে বেদনা মানে দুখ ঠিক আছে স্ক্ৰীনশ্বট মাৰি লোৱা বেছি শব্দ নাই মাত্ৰ 5টা শব্দ আছে 5টা শব্দ স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে লৈ বহিত লিখি ল'বা স্যার কেয়ারিং মানে স্যার স্ক্রিনশট মাৰিছো ঠিক আছে এতিয়া তোমালোকে 92 পেজ নাম্বাৰ উলিয়াই লোৱা এই 92 পেজ নাম্বাৰৰ পেজত আছে কেইটামান তোমালোকৰ মডেল কুৱেশ্যন আছে চোৱা মাল্টিপল চইচ কুৱেশ্যন দ্য পইণ্ট ৱাজ ইন ডিপ sorrow a proud man came and helped him by এই অহংকাৰী মানুহজন আহিছিল আৰু তেওঁ কেনেকৈ কবিক সহায় কৰিছিল অপচন আছে অফাৰিং হিম কাইণ্ডৰ গিভিং হিম গোল্ড গুড ভেৰি গুড এতিয়া বি টু চোৱা when the poet lay in wonder and grief the one who helped him was কেনেকৈ সহায় কৰিছিল এজন দুখীয়া মানুহে সহায় কৰিছিল হয় when the poet lay in want and grief the one who helped him was a poor man এতিয়া সি টু চোৱা the poor man gave the poet কি দিছিল sympathy দিছিল sympathy when the poet's sorrow passed he went to the proud man and কি কৰিছিল Give him back the gold. Help him back the gold. ঠিক আছে এতিয়া ইটো চোৱা the poet refers to sympathy as heavenly because sympathy Is an ordinary feeling how man নহয় human এতিয়া চোৱা এই নম্বৰৰ প্ৰশ্নটোৰ উত্তৰটো কোনটো হ'ব ইয়াৰ প্ৰশ্নটো হ'ব heavenly because sympathy is a blessing from God কাৰণ sympathy হৈছে ঈশ্বৰৰ আশীৰ্বাদ ই সবে লাভ নকৰে ই কিছুমান মানুহে লাভ কৰে এনসাৰটো হ'ব 4 তাত ইয়াতে কিন্তু 3 টো চিন দিয়া আছে তোমালোকে দেখিছানে বাৰু 3 টো নহয় 4 টো হে শুদ্ধ উত্তৰ হ'ব কিতাপখন যাৰ তেওঁ 3 চিন দি থৈ দিছে আৰু আচ্ছা এইটো ভুল হৈছে এইটো 4 হ'ব ঠিক আছে বাৰু
নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি গৈছো এতিয়া চোৱা এইকেইটা স্ক্ৰীনশ্বট মাৰি থবা তোমালোকে আৰু বহীত লিখি ল'বা The proud person helped the poet when the poet was unhappy. Answer to ekdom straight. Chua ki answer to? The proud person gave the poet gold and thus helped him in this case. 2 number question. What did the poor man do when he found the poet dying in pain and sadness? প্ৰশ্নটো বাৰু বুজি পাইছনে ছাত্ৰ ছাত্ৰীসকল পাইছো স্যাৰ যে দুখীয়া মানুহজনে কি কৰিছিল যেতিয়া কবিয়ে বেদনাত আৰু দুখতে শুই আছিল তেতিয়া কি কৰিছিল আনসাৰটো the poor man bound poet's head gave him bread and cared for him night and day when the poet was in grief and pain তৃতীয় প্ৰশ্নটো চোৱা why does the poet think that he cannot help the poor man back in the same way? In the sum. Answer to কবিয়ে কিয় ভাবিছিল The poet যে thinks তেওঁ that দুখীয়া মানুহজনক কেনেকৈ সহায় কৰিব নোৱাৰিব বুলি দুখীয়া মানুহজনে কবিক যেনেদৰে সহায় কৰিছে কেনেকৈ তেওঁ দুখীয়া মানুহজনক সহায় কৰিব নোৱাৰিব বুলি কিয় ভাবিছে Answer to the poet thinks that he can't help the poor man poet back in the thinks same way that because he he might lack the heavenly sympathy for which is back far in the greater sun. than anything on earth. Last is far greater বুজি পাইছানে নপঢ়িবা তোমালোকে look নপঢ়িবা ahead. বুজি পাইছানে Is greater than নপঢ়িবা তোমালোকে Yeah. নপঢ়িবা নহলে শব্দটো আহি থাকিব এনসাৰটো বুজি পাইছানে থাৰ্ড তৃতীয় প্ৰশ্নটোৰ উত্তৰটো বুজি পালানে নাই কবিয়ে পাইছো, ভাবিছিল পাইছো। যে তেওঁ দুখীয়া মানুহজনক তেওঁৰ নিচিনাকৈ সহায় কৰিব নোৱাৰে কাৰণ he might lack the heavenly sympathy which is far greater than anything on earth কাৰণ তেওঁ ভাবিছে যে মোৰ এই স্বৰ্গীয় সহানুভূতি গুণটো মোৰ নাথাকিবও পাৰে যিটো পৃথিৱীত থকা আন সকলো বস্তুতকৈ বেছি মহান বহু বেছি মহান সেই বস্তুটো মোৰ নাথাকিব পাৰে গতিকে মই তেওঁক সহায় কৰিব নোৱাৰিবও পাৰো গতিকে কবিয়ে এনেকুৱা ধৰণে ভাবিছে 4 নম্বৰ প্ৰশ্নটো চোৱা Why is the poor man's help greater than gold? দুখীয়া মানুহজনৰ সহায়টো অনত কৰি কিয় বেছি মহান আছিল বেছি ভাল আছিল তোমালোকে জানানে কোৱাচোন তোমালোকৰ আইডিয়াটো যে দুখীয়া মানুহৰ সহায়টো বেছি গুৰুত্বপূৰ্ণ কিয় আছিল কাৰণ স্যাৰ সকলোৱে স্যাৰ কোৱা কাৰণ স্যাৰ সকলোৱে স্যাৰ মানে শাৰীৰিকভাৱে মানে তেনেকৈ সহায় কৰিব নোৱাৰে মানে যিবিলাকৰ স্যাৰ মানে সহানুভূতি আৰু দয়াশীল মানে হয় সেইবিলাক মানুহে আৰু শাৰীৰিকভাৱে সহায় কৰিব পাৰে সেইবাবে মানে টকা পইচাতকে আৰু শাৰীৰিক সহায়টো বহু গুণে মানে বেছি স্যাৰ আৰু মানে বেছি ভাল কাৰণ সেনেকুৱাকে সহায় কৰিব পৰা মানুহ নিস্বাৰ্থভাৱে সহায় কৰিব পৰা মানুহ খুব কম আছে হয়নে আনসাৰটো sir. কি চাওঁ চোৱা এতিয়া the poor man's help is considered greater than gold because help and sympathy are greater than gold and are heavenly things কাৰণ কি কৈছে দুখীয়া মানুহৰ সহায়টো কোনতকৈ বেছি ভাল আছিল বেছি মহান আছিল কাৰণ সহায় আৰু সহানুভূতি হেল্প এণ্ড চিম্পেথি আৰ গ্ৰেটাৰ দেন গ'ল্ড কাৰণ সেইবিলাক গ'ল্ডতকৈ বেছি ভাল আৰু সেইবোৰ হ'ল স্বৰ্গীয় বস্তু চিম্পেথি কেন নট বি পাৰ্চেজ সহানুভূতি কিনিব নোৱাৰি but it can be obtained with kindness and love for humanity কিন্তু সহানুভূতি কিনিব নোৱাৰি কিন্তু সহানুভূতি লাভ কৰিব পাৰি কেনেকৈ উইথ কাইণ্ডনেছ দয়া আৰু মানৱতাৰ প্ৰতি থকা দয়া আৰু মৰমৰ দ্বাৰা এতিয়া মানুহৰ প্ৰতি যেতিয়া তোমালোকৰ মনত দয়া আৰু মৰম থাকিব তেতিয়া তুমি কি কৰিব পাৰিবা এই চিম্পেথিটো লাভ কৰিব পাৰিবা তেতিয়া তোমালোকে চিম্পেথি লাভ কৰিব পাৰিবা ইয়াক কিনিব পৰা নাযায় কিন্তু সোণ তুমি কিনিব পাৰিবা হয়নে যিমান ইচ্ছা সোণ টকা পইচা হলে কিনিব পাৰিবা পিছৰ প্ৰশ্নটো চাও
Oh, gold is great, but greater far is heavenly sympathy. Why does the poet think so? কবিয়ে এনেকুৱাকে কিয় ভাবিছে যে হেভেন চিম্পেথিটো যে স্বৰ্গীয় বস্তু আৰু ই যে গোল্ডত কৰি বহু বেছি ভাল, কবি এনেকুৱাকে কিয় ভাবিছে? আনসাৰটো চোৱা। The poet thinks so because nobody can repay the debt of sympathy so easily as it is a heavenly thing. কবিয়ে এনেকুৱাকে ভাবিছে কাৰণ কোনেও সহানুভূতিৰ ঋণটো খুব সহজেই পৰিশোধ কৰিব নোৱাৰে কাৰণ এইটো এটা স্বৰ্গীয় বস্তু। He says that gold is great. তেওঁ কৈছে কোনটো ডাঙৰ বস্তু, বহুত ডাঙৰ বস্তু, but sympathy being a heavenly thing is greater than anything on earth. কোনটো বহুত মূল্যৱান বস্তু, ডাঙৰ বস্তু, কিন্তু সহানুভূতিটো যিটো এটা স্বৰ্গীয় বস্তু সেইটো পৃথিৱীত থকা আন সকলো বস্তুতকৈ ই কি ঊৰ্ধ্বত। গতিকে সহানুভূতিটো কি এটা হেভেনলি বস্তু। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শুনিছা? শুনিছা? বুজি পালানে তোমালোকে এইবিলাক? হয় ছাৰ, স্যাৰ, গোটেইবিলাক বুজি পাইছো আৰু। ভালকে বুজি পাইছো ছাৰ। আৰু কিবা সুধিব লগা আছে নেকি তোমালোকৰ এই কবিতাটো সম্বন্ধে? নাই স্যাৰ। কাৰণ 1 ঘণ্টাৰ ক্লাছত গোটেইখিনি বস্তু আলোচনা কৰা সম্ভৱ নহয় আৰু বহুত কথা আছে ইয়াতে পিছফালে, হয়নে? হয় হয় স্যাৰ। ছাৰ। বহুত এক্সাৰচাইজ আছে, তোমালোকে এইবিলাক তোমালোকৰ যিবিলাক বিদ্যালয়ৰ শিক্ষক আছে তেওঁলোকৰ লগত তোমালোকে আলোচনা কৰি তেওঁলোকৰ লগত পৰামৰ্শ লৈ এইবিলাক তোমালোকৰ সমস্যাবিলাক পিছৰ সমাধান কৰিবা। যেনে মেক সেন্টেন্স আছে তলত, লুকস ওয়েৰ কোল্ড নাইট এণ্ড ডে পে হিম বেক, এনেকুৱা ধৰণৰ বাক্য ৰচনাবিলাক আছে। তোমালোকে বাক্য ৰচনাবিলাক কৰিবা, নিজে ঘৰত কৰিবা আৰু বিদ্যালয়ৰ শিক্ষকসকলক তোমালোকে দেখুৱাবা। তোমালোকৰ বিদ্যালয়ৰ শিক্ষকসকলে তোমালোকৰ খা খবৰ লৈ আছে নে নাই? লৈ আছে ছাৰ। হয়, লৈ আছে। গতিকে তোমালোকে হয় লৈ থাকিবই। তোমালোকে কি কৰিবা, তেওঁলোকৰ লগত অলপ আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শ লৈ কথাবিলাক আৰু বেছি ভালকে বুজিবলৈ চেষ্টা কৰিবা। মই এইখিনি সময়ত তোমালোকৰ লগত যিখিনি পাৰো মোৰ ফালৰ পৰা মই আলোচনা কৰিলো আৰু বেছি ভালকে আলোচনা কৰিব পৰা গ'লহেঁতেন, কিন্তু সময়ৰ অভাৱ আৰু প্ৰিপাৰেচনো অলপ কম আছে মোৰ। গতিকে মই যিখিনি পাৰো থুলমূলকে তোমালোকক জনালো। তোমালোকৰ কিবা সুধিব লগা আছে যদি এতিয়া সুধিব পাৰিবা।